নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। আহকচোন আজি মোৰ ফাৰ্মৰ পিগলেটবিলাকৰ আজি 34 দিনত গ্ৰোথ কেনেকুৱা হৈছে তাৰ বিষয়ে চাওঁ আৰু সিহঁতক মই কি ফিড ইউজ কৰি আছোঁ আৰু মাকক কি ফিড ইউজ কৰিছোঁ সেই বিষয়ে অলপ জানো। এইবিলাক হৈছে মোৰ 34 ডেজৰ পিগলেট। সিহঁতে এতিয়া ভালদৰে দানা খোৱা আৰম্ভ কৰি দিছে। এয়া দেখিছেনে কি ধুনীয়াকৈ দানা খাই আছে। সিহঁতক মই ভাত, চাপৰ আৰু তুঁহ আৰু অলপ ব্ৰইলাৰ ষ্টাৰ্টাৰ ফিডটো তেনেকৈ মিলাই দি আছোঁ। এয়া চাওকচোন কি ধুনীয়াকৈ সিহঁতি খাই আছে, দেখিছেনে? এয়া কমেণ্টত জনাবচোন 34 দিনৰ পোৱালিৰ গ্ৰোথ ঠিকে আছেনে নাই। আপোনালোকৰ মতে ঠিকে আছেনে নাই 34 দিনৰ পোৱালিৰ গ্ৰোথ। এয়া মোৰ 9টা পোৱালি আছে। এজনী মাকজনী, মাকক মই বৰ্তমান মই পেকেট ফিড ইউজ নকৰোঁৱে, সদায় লোকেল ফিডেই ইউজ কৰোঁ। তুঁহগুৰি আৰু লগত ভাত আছে, কচু সিজাই দিছোঁ অলপ। তুঁহগুৰি, ভাত, কচু, অলপ চাপৰ দিওঁ কেতিয়াবা, এনেদৰে দি আছোঁ। এয়া মাকজনী দেখিছেনে? সিহঁতৰ উৎপাতত ফাৰ্মৰ ভিতৰত মানুহ সোমাবই নোৱাৰি, ইমানে উৎপাত কৰে একদম। আপোনাৰ ভৰি কামুৰিব লাগিব সিহঁতক, একদম গাত উঠিব, কামুৰিব, দেখিছেনে? পোৱালিবিলাকৰ 2-এটা পোৱালিৰ অলপ স্কিনৰ প্ৰব্লেম হৈছিলে। এয়া সিহঁতৰ চাওক, এইটো ছিজনত এই প্ৰব্লেমটো হয়েই। এয়া দেখিছেনে? এনেধৰণৰ ফোঁহা হৈ যায় গাত, 2-এটা ফোঁহা হৈছিলে। এয়া মই ডক্টৰৰ লগত কথা পাতি এই মেডিচিনটো ইউজ কৰিছোঁ, পলি এক্সেলাৰ। এই মেডিচিনটো ইউজ কৰাৰ পিছত প্ৰব্লেমটো ঠিক হৈছে। 2 দিন ইউজ কৰিছিলোঁ মাত্ৰ, মই 2 দিন লগালোঁ। 2 দিন লগোৱাৰ পিছতে ঠিক হৈ গৈছে। এইটো স্কিনৰ প্ৰব্লেমৰ কাৰণে বহুত ভাল মেডিচিন হয়। আপোনালোকৰ যদি কাৰোবাৰ কিবা স্কিনৰ প্ৰব্লেম হয় পিগলেটৰ বা ডাঙৰ পিগৰ, তেতিয়া আপুনি এই মেডিচিনটো ইউজ কৰিব পাৰে। 2-3 দিন লগাই দিয়াৰ পিছতে আপোনাৰ প্ৰব্লেমটো ভাল হৈ যায়। প্ৰথমে পটাছ পানীৰে ভালদৰে গাটোহে ধুৱাই ল'ব লাগে আৰু মজিয়াখনো এনেকৈ পটাছ পানী দি প্ৰথমে চাফা কৰি ল'ব। প্ৰতিদিনে চাফা কৰিব যদি এনেধৰণে প্ৰব্লেম দেখা দিয়ে। চাফা কৰাৰ পিছত আপুনি পোৱালিবিলাকৰ গাত ধুৱাই অলপ কম পৰিমাণে পটাছ দিব, বেছি পৰিমাণে নিদিব, নহ'লে সিহঁতে চেলেকিলে সিহঁতে জিভাত ঘাঁ লাগি যাব। কম পৰিমাণে দি গাটোহে ধুৱাই দিব ভালদৰে। গাটো ধুওৱাৰ পিছত অলপ শুকোৱাৰ পাছত এই মলমটো ইউজ কৰিব পাৰে। যদি স্কিনৰ যিকোনো প্ৰব্লেম হ'লে এই মলমটো দিব পাৰে, বহুত ভাল ৰিজাল্ট দিয়ে। 2-3 দিনৰ ভিতৰত আপোনাৰ প্ৰব্লেম ছল্ভ কৰি দিয়ে এইটো মলমে। এইবিলাক পোৱালি আৰু এসপ্তাহৰ পাছত মোৰ পূৰা উইনিং কৰিব পৰা হৈ যাব। আৰু এসপ্তাহৰ পিছত ইহঁতক মই একেবাৰে আঁতৰাই দিম মাকৰ পৰা। এতিয়াতো আঁতৰাই ছেপাৰেট কৰি ৰাখিছোঁৱে। এয়া মাক ইটো চাইডে আছে, পোৱালি এইটো চাইডে আছে। মানে কি হয়, আপোনাৰ একেদিনাই যদি আপুনি গোটেই পোৱালিখিনি একেবাৰে আঁতৰাই দিয়ে, তেতিয়া সিহঁতি বহুত হুলস্থুল কৰে, চিঞৰ বাখৰ কৰে, গাখীৰ খাবলৈ উৎপাত কৰি থাকে। গতিকে কি কৰিব লাগে, আপুনি উইনিং কৰা এসপ্তাহমানৰ আগৰ পৰা আপুনি দিনটোত 2 টাইম বা 3 টাইম মাকৰ ওচৰত গাখীৰ খাবলৈ যাব দিব লাগে আৰু বাকী সময়খিনি সিহঁতক এক্সট্ৰা কৰি ৰাখিব লাগে। তেতিয়া আপুনি লাহে লাহে সিহঁতৰ যেতিয়া অভ্যাস হৈ যায়, তেতিয়া সিহঁতি চিঞৰ বাখৰ কৰা বা গাখীৰ খাবলৈ উৎপাত কৰাটো কমাই দিয়ে। গতিকে আপুনি যদি একেদিনাই উইনিং কৰিব নালাগে পোৱালিবিলাক, একেদিনাই আঁতৰাই দিলে পোৱালিবিলাকে বহুত হুলস্থুল কৰে। সেইকাৰণে এনেকৈ এসপ্তাহমানৰ আগৰ পৰাই দিনটোত 2-3 বাৰকৈ গাখীৰ খাবলৈ যাব দিব লাগে। বাকী সময়খিনি সিহঁতক এনেকৈ এক্সট্ৰা কৰি ৰাখিব লাগে। মই এইদৰে এক্সট্ৰা কৰি ৰাখোঁ। এনেকৈ যেতিয়া সিহঁতৰ ভোক লাগিব, তেতিয়া সিহঁতি দানা খোৱাত আৰম্ভ কৰি দিব আৰু দানাটো ভালকৈ খালে সিহঁতৰ গ্ৰোথ ঠিক হ'ব। নহ'লে যদি আপোনাৰ দানাও নাখায়, গাখীৰো যদি খাবলৈ নিদিয়ে, তেতিয়া পোৱালিবিলাকৰ গ্ৰোথটো আকৌ বেয়া হৈ যাব। গতিকে এনেদৰে দানা খুৱাব লাগে সিহঁতক। আজি 34 দিন বয়স হৈছে সিহঁতৰ, 34 ডেজ, আৰু 6 ডেজৰ পিছত মানে 40 দিনত, সম্পূৰ্ণ 40 দিন হ'লে সিহঁতক মই বিক্ৰীৰ বাবে পঠাই দিম চবকে। প্ৰতিটো পোৱালিকে বিক্ৰী কৰা হ'ব তেতিয়া 40 দিন হোৱাৰ লগে লগে। এইবিলাক চব বুকিং হৈ আছে পোৱালি, কেৱল মাত্ৰ নিব লাগে আৰু। ভালদৰে দানা খোৱা নাই কাৰণে মই সিহঁতক এতিয়ালৈকে দিয়া নাছিলোঁ, কাৰণ যাতে নতুন ফাৰ্মাৰজনেও নি পানি একো প্ৰব্লেমত নপৰে। ধৰক নিয়াৰ পিছতে যাতে আকৌ মোলৈ ফোন নাহে, দাদা আপোনাৰ পোৱালিটো দানা খোৱা নাই, কিবা হোৱা নাই। সেইকাৰণে মই ঘৰতে ভালদৰে দানা পানী খুৱাই পঠিয়াওঁ একদম। দানা খোৱাৰ পিছতহে মানে বিক্ৰী কৰোঁ। ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে মোৰ এনেধৰণৰ উপস্থাপনবিলাক সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। আৰু শেষলৈ ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ। জয় আই অসম।